নমস্কাৰ অনুভৱীজ ৱৰ্ল্ড প্ৰেজেন্ট ষ্টাডি উইথ ভৈৰৱী মেমলৈ পুনৰবাৰ স্বাগতম জনাই ক্লাছ 10ৰ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন পাঠটিৰ ওপৰত এটি ভিডিঅ' আগবঢ়ালোঁ। এইটো এটা স্পেচিয়েল ৰিকুৱেষ্ট কৰা ভিডিঅ' হয় ক্লাছ 10ৰ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যনৰ ওপৰত। মই জাষ্ট চিম্পলি তোমালোকে বুজি পোৱাৰ কাৰণে কথাখিনি ক'বলৈ ওলাইছোঁ। প্ৰথম কথা হৈ গ'ল অক্সিডেশ্যন, ঠিক আছে। অক্সিডেশ্যনটো তোমালোকে ইমানকণ মনত ৰাখিবা যে ইন অফ অক্সিজেন, অ'কে। বুজি পাইছা নে ব্লাৰ আহিছে? ইন অফ অক্সিজেন আৰু এটা কথা থাকে যে আউট অফ হাইড্ৰজেন। এতিয়া আমি আউট অফ হাইড্ৰজেনটো ফাৰ্ষ্ট নাচাওঁ, ফাৰ্ষ্ট আমি চাম অক্সিডেশ্যন মিনছ ইন অফ অক্সিজেন, ঠিক আছে। আৰু ৰিডাকশ্যনটো জাষ্ট তাৰ অপজিট হয়, ৰিডাকশ্যন আউট অফ অক্সিজেন আৰু ইন অফ হাইড্ৰজেন। এইটো মই তোমালোকক বুজিবৰ কাৰণে কৈছোঁ, ডেফিনেশ্যন মই দি আছোঁ, ফাইনেল ডেফিনেশ্যনটো পিছত দিম, ঠিক আছে। এতিয়া আমি ৰিডাকশ্যনটো এতিয়া নাচাওঁ, এতিয়া আমি জাষ্ট চাম অক্সিডেশ্যনটো। অক্সিডেশ্যন মিনছ ইন অফ অক্সিজেন বুলি ক'লোঁ, হয়নে? আমি জানো যে অক্সিজেনৰ এটমিক নম্বৰ কিমান হয়? এটমিক নাম্বাৰ অফ অক্সিজেন is 8, yes or not? Hydrogen, helium, lithium, beryllium, boron, carbon, nitrogen, oxygen, that is 8. That means এইটো যদি আমি অক্সিজেন বুলি ধৰো O, ইয়াৰ ফাৰ্ষ্ট সেলত থাকিব দুটা ইলেক্ট্ৰন, নেক্সট সেকেন্ড সেলত থাকিব এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছটা ইলেক্ট্ৰন হ'ল। তো according to law কি থাকে? ফাৰ্ষ্ট সেলত থাকে দুটা ইলেক্ট্ৰন, সেকেন্ড সেলত থাকিব লাগে 8টা ইলেক্ট্ৰন, তেতিয়া বস্তুটো ষ্টেবল হয়। গতিকে অক্সিজেনক ষ্টেবল হ'বৰ কাৰণে কি লাগিব? দুটা ইলেক্ট্ৰন আৰু প্ৰয়োজন আছে। ইয়াক লাগিব দুটা ইলেক্ট্ৰন। ডেট মিনছ আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ, ই দুটা ইলেক্ট্ৰনৰ অভাৱত আছে, হ'ল অভাৱ, লোকচান বা আমি লছ বুলি ক'ব পাৰোঁ, ঠিক আছে। অক্সিজেনটো দুটা ইলেক্ট্ৰন লছত ভগি আছে, ঠিক আছে। তোমাৰ যেনেকৈ পইচা অলপ পাব লগা থাকিলে কি তুমি লছত থাকা, ঠিক তেনেকৈ অক্সিজেনটো দুটা ইলেক্ট্ৰন তাক লগা হৈ আছে, গতিকে সি লছত আছে বৰ্তমান, ঠিক আছে। এতিয়া মই এটা সাধাৰণ উদাহৰণ দিছোঁ। XYZ তোমালোকৰ এখন ঘৰ আছে, তোমালোক কোনোমতে খাই বৈ চলি আছা, বা চামন আহিলে, বুলিয়ে কৈছোঁ, অক্সিজেনেই আহিলে তোমালোকৰ ঘৰলৈ, অক্সিজেন নামৰ কোনোবা এজন তোমালোকৰ ঘৰলৈ আহিলে। অক্সিজেন অলৰেডি কিহত চলি আছিলে? লছত চলি আছিলে। কিহৰ লছ? ইলেক্ট্ৰনৰ লছ, ঠিক আছে। ইলেক্ট্ৰনৰ লছত ই চলি আছিলে। তোমালোক কোনোমতে খাই আছা, নাই লাভ নাই লোকচান। তাত যেতিয়া আৰু এজন আহি গ'ল লছত থকা মানুহ, তো অভাৰঅল তোমালোকৰ কি হ'ব? লছ হৈ থাকিব, হয়নে নহয়? এতিয়া তোমালোকে এজন মানুহক খুৱাব পিন্ধাব যেতিয়া ৰাগ লাগিব, তেতিয়া তোমালোক কি হৈ থাকিবা? গোটেই ঘৰখন ইনক্লুডিং দিছ স্পেচিয়েল পাৰ্চন অক্সিজেন, তোমালোক কি হৈ যাবা? লছত থাকিবা। কিহৰ লছ? লছ অফ ইলেক্ট্ৰন, ঠিক আছে। লছ অফ ইলেক্ট্ৰন তোমালোকৰ এতিয়া গোটেই এজ এ হ'ল কি হৈ গ'ল? লছ অফ ইলেক্ট্ৰনটো তোমালোকে একচেপ্ট কৰি ল'লা, ঠিক আছে। এই যে লছ অফ ইলেক্ট্ৰন তোমালোকে একচেপ্ট কৰিলা, মই কি কৈছিলোঁ? যেতিয়া অক্সিজেন ইন হয়, এতিয়া অক্সিজেন আহি তোমালোকৰ ঘৰত ইন হৈ গ'ল, তে তোমালোকে কি একচেপ্ট কৰি ল'লা? লছ অফ ইলেক্ট্ৰন, যিহেতু তাৰ লছ অফ ইলেক্ট্ৰন চলি আছিলে। গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে oxidation means loss of electron.
তেতিয়াহ'লে মানে যিটো ৰিয়েকশ্যনত লছ অফ ইলেক্ট্ৰন হ'ব সেই ৰিয়েকশ্যনটোক আমি কি বুলি ক'ম অক্সিডেশ্যন ইজ ইট ক্লিয়াৰ বুজি পালা কেনেকৈ লছ অফ ইলেক্ট্ৰন হয় আৰু মই কি কাৰণে ইয়াত কৈছিলোঁ ইনটেক ইন অফ অক্সিজেন বুলি যেতিয়া অক্সিজেন আহিব তাৰ লগত ইলেক্ট্ৰনৰ অভাৱটো আহিব আৰু অভাৱ মিন্স লছ অফ ইলেক্ট্ৰন বুজি পাবলৈ সহজ হ'ল এতিয়া মই পিছত ডেফিনেশ্যন দি আছোঁ এতিয়া তোমালোকে এইটো কথা মনত ৰাখিবা যে অক্সিডেশ্যন হৈছে লছ অফ ইলেক্ট্ৰন ঠিক আছে তাৰপিছত চোৱা এই যে তোমালোকৰ ঘৰখন আছিলা XYZ তোমালোকে এতিয়া অক্সিজেনক একচেপ্ট কৰাৰ ফলত কি হ'ব লগা হৈছে তোমালোকে খোৱা খোৱা থকা সকলো দিব লগা হৈছে হয়নে নহয় মানে তোমালোকে যিমানটো কৰি আছিলা তাতকে তোমালোকে এতিয়া নিজৰ এমাউণ্টবিলাক ৰিডিউচ কৰিবলগীয়া হৈছে কমাই দিবলগীয়া হৈছে হয়নে নহয় তোমালোকে নিজক ৰিডিউচ কৰি পেলাই অক্সিজেনক একচেপ্ট কৰিব লগা হৈছে মানে লছ অফ ইলেক্ট্ৰনটো তোমালোকে একচেপ্ট কৰিব লগা হৈছে যেহেতু তোমালোকে নিজক ৰিডিউচ কৰিছা গতিকে তোমালোক হৈ গলা ৰিডিউচিং এজেন্ট তোমালোকে নিজৰটো ৰিডিউচ কৰি পেলাই অক্সিজেনক একচেপ্ট কৰিছা কাৰণে তোমালোক কি হৈ গলা ৰিডিউচিং এজেন্ট এই কাৰণে অক্সিডেশ্যন ৰিয়েকশ্যনটোত সদায় ৰিডিউচিং এজেন্টটো জড়িত হৈ থাকে মানে যিটোৱে অক্সিজেনক একচেপ্ট কৰি ইলেক্ট্ৰন লছ কৰে সেইটোৱে হৈ গৈছে ৰিডিউচিং এজেন্ট মানে ৰিডিউচিং এজেন্টটোৱে নিজে অক্সিডাইজ হয় আৰু ইলেক্ট্ৰন লছ কৰে সেই প্ৰক্ৰিয়াটোৱে হৈছে অক্সিডেশ্যন প্ৰক্ৰিয়া তোমালোকে এইটো খালি মনত ৰাখিবা যে অক্সিডেশ্যনত যিটো বস্তুৱে অক্সিজেন গ্ৰহণ কৰে বা ইলেক্ট্ৰন লছ কৰে সেইটো কিন্তু অক্সিডাইজিং এজেন্ট নহয় সেইটো হয় সদায় ৰিডিউচিং এজেন্ট ভাইচ ভাৰ্সা ৰিডাকশ্যনৰ ক্ষেত্ৰত হাইড্ৰোজেন একচেপ্ট কৰে মানে ইলেক্ট্ৰন এটা একচেপ্ট কৰি লয় হাইড্ৰোজেনৰ যেহেতু এটা এক্সট্ৰা ইলেক্ট্ৰন থাকে মই কৈছিলোঁ গতিকে ৰিডাকশ্যনৰ ক্ষেত্ৰত কি হৈ যায় reduction is implies to gain of electron reduction কি হয় gain of electron যেহেতু হাইড্ৰোজেন মানে H+ মানে হৈ গৈছে কি ইয়াত এটা ইলেক্ট্ৰন থাকে হয় নহয় H2 হৈছে এটা ইলেক্ট্ৰন থাকে ইয়াক এটা ইলেক্ট্ৰন লাগে তাক লৈ অহা মানে তোমাৰ এটা ইলেক্ট্ৰন তোমাৰ এটা বাহি গ'ল হয় নহয় ইয়াৰ যেহেতু এটা ইলেক্ট্ৰন তাক যেতিয়া তুমি তোমাৰ ফ্যামিলিত ইনভলভ কৰি লবা XYZ ৰ লগত যেতিয়া তোমালোকে H2 ইনভলভ কৰিবা ইয়াৰ লগত আমাৰ এটা ইলেক্ট্ৰন ইনভলভ হৈ যাব গতিকে কি হ'ব টোটাল তোমালোক গেইন অফ ইলেক্ট্ৰনত থাকিবা ঠিক আছে গতিকে হাইড্ৰোজেন মানে ৰিডাকশ্যন মানে হৈছে গেইন অফ ইলেক্ট্ৰন আৰু অক্সিডেশ্যন মানে হৈছে লছ অফ ইলেক্ট্ৰন আৰু অক্সিডেশ্যনত যাৰ অক্সিডেশ্যন হয় বা যোনে ইলেক্ট্ৰন লছ কৰে হি হৈছে ৰিডিউচিং এজেন্ট ঠিক সেইদৰে ৰিডাকশ্যনত যোনে ইলেক্ট্ৰনটো গেইন কৰে হি হৈছে অক্সিডাইজিং এজেন্ট বুজি পাইছা এক্সাম্পল লৈছোঁ সোডিয়াম আৰু ক্লৰিনৰ যিটো ৰিয়েকশ্যন আমি জানো সোডিয়ামৰ এটমিক নাম্বাৰ কিমান 11 ক্লৰিনৰ 9 ওকে ইয়াৰ 11 ফাৰ্ষ্টত থাকিব দুটা ইলেক্ট্ৰন নেক্সটত থাকিলে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আঠেৰে 10টা বাকি কেটা থাকিলে এটা ঠিক আছে ইয়াৰ বাহিৰত এটা ইলেক্ট্ৰন এটা আছে গতিকে ই কি হৈ থাকিব ইলেক্ট্ৰন দিউ কৈ থাকিব ই ইলেক্ট্ৰন গেইন কৰি আছে ইয়াৰ ইলেক্ট্ৰন বেছি হৈ আছে ই মানে প্ৰফিটত আছে হয় নহয় প্ৰফিটত আছে আৰু ইয়াৰ কি হৈ আছে দুটা ইলেক্ট্ৰন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা ইয়াক আকৌ এটা ইলেক্ট্ৰন লাগে ই এটা ইলেক্ট্ৰন লছত আছে ঠিক আছে ইয়াক লাগে এটা ইলেক্ট্ৰন ইয়াক লাগে দুটা ইলেক্ট্ৰন ই দিব
ই দিব পাৰে এটা ইলেক্ট্ৰন, ইয়াক লাগে এটা ইলেক্ট্ৰন, মানে ই দিওঁকে আছে আৰু ই লওঁকে আছে, ঠিক আছে। যেতিয়া এই এতিয়া ই কি কৰিব, এই ইলেক্ট্ৰনটো ক্লৰিনক দি দিব। ই যিহেতু ইয়াক এটা ইলেক্ট্ৰন লাগে, ই ক্লৰিনক এটা ইলেক্ট্ৰন দি দিব, ছ'ডিয়ামে এটা ইলেক্ট্ৰন ক্লৰিনক দি দিব। ইলেক্ট্ৰন দি দিয়া মানে লছ অফ ইলেক্ট্ৰন, ছ'ডিয়ামে কি কৰিব, দি দিব, ছ'ডিয়ামে দিব এটা ইলেক্ট্ৰন, ঠিক আছে। এটা ইলেক্ট্ৰন ছ'ডিয়ামে দি পেলাই ই Na পজিটিভ হৈ যাব। তাৰপিছত ক্লৰিনে কি কৰিব, ই এটা ইলেক্ট্ৰন একচেপ্ট কৰিব, কৰি পেলাই ই Cl নেগেটিভ হৈ যাব, হ'ল। যিহেতু ইয়াত ছ'ডিয়ামে দিলে, ইলেক্ট্ৰন দিলে, মই কি হ'ব বুলি কৈছিলোঁ, লছ অফ ইলেক্ট্ৰন হ'লে হৈ যাব অক্সিডেশ্যন। তেতিয়া ছ'ডিয়ামৰ হৈ যাব কি, অক্সিডেশ্যন। আৰু ক্লৰিনে যিহেতু ইলেক্ট্ৰন ল'লে, গেইন অফ ইলেক্ট্ৰন, ইয়ালৈ যিহেতু ইলেক্ট্ৰন আহিলে, ই হৈ যাব ৰিডাকশ্যন। আৰু ই ইলেক্ট্ৰন দি পেলাই, ইলেক্ট্ৰনটো দি পেলাই বা লছটোক একচেপ্ট কৰি পেলাই ই কি কৰিলে, নিজে দিব লগা হ'ল, লষ্টলৈ আহিলে, ই কি কৰিলে, ইলেক্ট্ৰনটো দি ল'লে, লষ্টলৈ আহিলে, গতিকে ই হৈ যাব ৰিডিউচিং এজেণ্ট বা ৰিডিউচিং এজেণ্ট, কাৰণ ই এটা ইলেক্ট্ৰন দি দিব লগা হ'ল, নিজৰ ফালৰ পৰা, নিজৰ যিমানখিনি আছিলে তাৰ পৰা এটা সি দি দিব লগা হ'ল, গতিকে ই ৰিডিউচিং এজেণ্ট। আৰু ই যিহেতু এটা একচেপ্ট কৰিলে, ই হৈ যাব অক্সিডাইজিং এজেণ্ট, ঠিক আছে। বুজি পাইছা এতিয়া?